নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মই ভালে আছোঁ। বিক্ৰীগৈ চেনেলটো অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোকে মোৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ। আহিবলগীয়া 2025 চনটো যাতে সকলোৱে ভালে কুশলে যায় তাকে আশীৰ্বাদ কৰিছোঁ। আৰু আজি মানে সৰু সুৰা খানা খাবলৈ লৈছোঁ, মানে বেলেগ ক'তো হোৱা নাই, ফুৰিবলৈ যোৱা হোৱা নাই। আমাৰ মালিকৰ ঘৰৰ ওচৰতে কেম্প এটা আছে, যিহেতু কেম্পত মানুহ নাথাকে ইয়াত, আৰু মই যিটো মালিকৰ ঘৰতে থাকোঁ। এইটো কেম্পত আগত ড্ৰাইভাৰবিলাক আছিলে, এতিয়া বৰ্তমান ইয়াত কোনো নাথাকে, মই অকলীয়া হৈ থাকোঁ। সেইটো কাৰণে মানে মালিকৰ ঘৰতে থকা হয়। এইটো কেম্প মানে ফ্ৰী আছে, খানাটো আজি ইয়াতে চলিব। বেছি মানুহ নাই, খুব বেছি আমি 3-4জন লগ লাগি খানাটো খাম, মানে বেলেগত ফুৰিবলৈ যোৱা নহয়। 1 জানুৱাৰী আৰু ইয়াতে খানাটো হৈ যাব আজি। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু আমাৰ ৰাইজে মানে এটা বস্তু যোগাৰ কৰিবলৈ আৰম্ভ কৰিলে। এইফালে পানী কেন লৈ পূৰা গৈ আছে আৰু ময়ো ঠিক কেম্পলৈ বুলি গৈ আছোঁ এতিয়া। এইটো কেম্প হয়, এই কেম্পটোতে মানে আমাৰ আজি খানা আয়োজন হ'ব। বেলেগত যিহেতু ফুৰিব যোৱা নহয়, সেইবাবে ইয়াতে গোটেইকেইটাই মিলি জুলি খানাটো খাব লাগিব। খৰি টানি আছে এইফালে ৰাইজে চাওক। আৰু এয়া যোগাৰ হৈ গ'ল আমাৰ খৰি। এইফালে কেৰাহী, হেতা এইবিলাক লৈছোঁ, আৰু এইফালে কিবা কিবি চব্জি, মানে এইফালে দেখিছে আলু, পিঁয়াজ, তেল, আৰু খানাটো মেইন, খানাটো খাবই লাগিব জানুৱাৰী। আৰু এইফালে আহি গ'ল বৰ্তমান দোকানৰ পৰা তেল কিনি লৈ আহিছোঁ এটা এটাকৈ। আৰু এইফালে মোৰ কালি গ'ল খতম। বিলাহী, গাহৰি, লাই মেইন, আৰু এইফালে আছে এজন আগত গৈ আছে কেৰাহীলৈ। নতুন বছৰ এনেকেই আৰম্ভ কৰি দিওঁ। বাকী মানে খানাটো ভিতৰতে বনোৱা হ'ব। এইটো কেম্প হয়, মানে এইটো ধুনীয়া এটা কেম্প আছে, ইয়াতে খানা বনিব। আৰু এইফালে বৰ্তমান ৰেডি হৈ আছে, দেখিছে এইটো লাই পাত দেখিছে। আৰু এইফালে আছে আদা, নহৰু, বিলাহী, জলকীয়া, আৰু এইফালে আমাৰ আছে গাহৰি, মেইন গাহৰি আছে ইয়াত 1 কেজি আছে। আৰু লগৰজনে লৈছিলে, ইয়াত আছে মানে 1 পটকৈ অলপ বেছি আছে। আৰু ধুনীয়াকৈ মানুহ 4টা, মানুহ একদম কম। আৰু এইফালে চব এটা ৰেডি, দোকানৰ পৰা লৈ আহিছোঁ চব, তেল চেলকৈ আহিছে। ইয়াতে খানাটো বনাম, ইয়াতে খাম। আৰু এইফালে পানী চানী ৰেডি হৈ আছে। ইয়াতে চব মানে আয়োজন হ'ব, বেলেগত যোৱা নহ'ব আজি। আৰু আমাৰ ৰাইজে ধুনীয়াকৈ টকৌপাত লৈ আহিছে, আৰু মানে টকৌপাত চব্জি কাটিবৰ কাৰণে লৈ আহিছে। আৰু যিহেতু এইটো কেম্প হয়, কেম্পত মানুহ কম থাকে, সেইবাবে মানে ইয়াত কাঁহী বাতি অলপ কম আছে। আৰু এনেকেই মানে আমি খানাটো তৈয়াৰ কৰিব বিচাৰিছোঁ। এনেকৈ মানে নতুন বছৰৰ প্ৰথম দিন খানা আয়োজন কৰি দিছোঁ। আৰু এইফালে মানে আমাৰ ছাৰে গাহৰি খৰিকা দিবলৈ খৰিকা বনাবলৈ এইফালে বাঁহ ফালি আছে। এয়া চাওক, বাঁহ ফালি আছে ৰাইজে। আৰু মোৰ দায়িত্বত পৰি গৈছে খৰিকা বনাই পিনি মানে গাহৰি খৰিকাত দিবলৈ। এনেকৈ মানে ধুনীয়াকৈ খৰিকাত গাহৰি মাংসখিনি শিঙি লৈছোঁ। আৰু গাহৰিটো মেইন, যিহেতু নতুন বছৰ আৰু জানুৱাৰী, আমি যিহেতু অসমীয়া হয়, অসমীয়া গাহৰি মেইন। মোক সেইটো দায়িত্বত দি দিছে, মানে গাহৰি খৰিকা দিয়া দায়িত্বটো মোৰ পৰিছে। আৰু মই ঠিক খৰিকাত দিবলৈ মানে ৰেডি কৰি আছোঁ। আৰু নতুন বছৰ গাহৰিটো খাবই লাগিব। বাকী যি মাংস খাওঁ এইটো মানে ইমান খাচ নহয়, গাহৰি নিচিনা হ'বই নোৱাৰে। গাহৰিটো মেইন, যোনে যি নকওক গাহৰিটো খালেহে মানে ভাল লাগে। আৰু এইফালে খৰিকাত বৰ্তমান ৰেডি কৰি দিছোঁ, এইফালে জুই লগাই দিছোঁ পূৰা, আৰু গাহৰি বনি আছে টিপটপ, গাহৰি খাব লাগিব। এইফালে লগত আলু এটা মানে শিঙি দিছোঁ, আৰু গাহৰিৰ লগত এনেকৈ শিঙি দিছোঁ। আৰু মইতো আৰু গাহৰি হোৱাৰ পিছত ৰখি থাকিবই নোৱাৰোঁ। এইফালে চাওক,
আৰু গাহৰি খৰিকা হৈ গ'ল। এইফালে এবাৰ গাহৰি মানে ফ্ৰাই বনিছে, গাহৰি, লাই আৰু আলু। আৰু মইতো গাহৰি হোৱাৰ পিছত ৰখি থাকিব নোৱাৰোঁ, যিহেতু গগৈ হয়, গাহৰিটো খাবই লাগিব। বাকী যি নকওঁ, মই গাহৰি মানে মোৰ কাৰণে বেষ্ট। আৰু সেইবাবে মানে গাহৰি হোৱাৰ পিছত আৰু মই ৰখি থাকিব নোৱাৰিলোঁ। আৰু এইফালে পূৰা হেতা ঘূৰাই আছে ৰাইজে। গাহৰি বনাবলৈ মানে দাদাজনক দি দিছোঁ। আৰু মইতো মোৰ দায়িত্ব মই কৰি দিলোঁ। মই মানে গাহৰিটো আপোনাৰ খৰিকাত দিলোঁ। আৰু এইজনক কৈছোঁ যে আপুনি গাহৰিটো বনাওক টিপটপকৈ, নতুন বছৰ আপোনাৰ হাতৰ পৰা গাহৰি মাংস খাওঁ। আৰু নতুন বছৰ বুলি বেছি মানে আৰু ৰাইজ গম পাইছে নহয়, খাই পিনি যদি ঘূৰি ফুৰা হয়। আজিকালি দেশ দুনীয়াটো বহুত বেলেগ। সেইবাবে মানে আমি ট্ৰাই কৰিলোঁ ধুনীয়াকৈ খাই বৈ ৰুমতে বিন্দাছ এনজয় কৰিম। সেইকাৰণে মানে আমি বেলেগ ক'তো ফুৰিব নগ'লোঁ। আৰু আমি 3জন লগ লাগি এতিয়া মানে খানা আয়োজন কৰি আছোঁ। Happy New Year! আৰুতো মোৰ ইবিধ নচলেই, সেইবাবে মানে ক'বলা এটা আনি লগৰবিলাকৰ লগত এনজয় কৰিছোঁ। ধৰি লৈছোঁ ময়ো মানে অলপ বেলেগ খাইছোঁ আৰু তেওঁলোকেও অলপ বেলেগ। মানে লগৰজনে অকণমান খায়, যিহেতু নতুন বছৰ খাবই আৰু ডেকা ল'ৰা। গোটেইকেইজন ডেকা, 3জন ডেকা আছোঁ। আৰু এইজন ডেকা, এইজন ময়ো ডেকা। আৰু এইফালে ধুনীয়া গাহৰি বনি আছে। মানে পুৱা গাহৰি টেষ্টিং হৈ গ'ল। এবাৰ মানে যিটো ভাজিছিলে তাকে টেষ্টিং কৰিছোঁ অলপ। মানে বেছি, যিহেতু আমি মানুহ 3টা আছোঁ আৰু লগৰ 2জন আহিম বুলি কৈছে, মানে বেছি মানে হেৰি কৰা নাই, পানী চানী দিয়া নাই। ধুনীয়াকৈ এটা জোখত গ্ৰেভি কৰি খাইছোঁ। আৰু এতিয়া আমাৰ ছাৰহঁতৰ ধুনীয়া এটা নৃত্য নাটিকা চাই লওক আপোনালোকে। এইফালে দেখিছে নাই, লগাই দিছে, ডিস্কো মাৰি আছে, এইফালে খানা বনি আছে, আৰু এইফালে চলি আছে চব দেখিছে। ধুনীয়াকৈ টিপটপ নাচনি আমাৰ মেইন। নাচনি মেন, নাচনি মেন। আৰু নাচি বাগি মানে আছোঁ আৰু ঠিক খানাটো বোলো খাই লওঁ, যিহেতু ৰাতিপুৱাৰ পৰা খানা খোৱা হোৱা নাই। এতিয়া প্ৰায় আমাৰ 2টামান বজিব হ'ল। সেইবাবে মানে প্ৰথম খানাটো খাই লওঁ। আৰু নতুন বছৰ আশা কৰোঁ আপোনালোকেও নতুন বছৰ ভালে কুশলে যাওক। খানা চানা খাওক, ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰক। বেছি নহয়, জোখতকৈ এটা লিমিটত খাওক। আৰু নতুন বছৰ চবেই এনজয় কৰক। আৰু আমি আজি নতুন বছৰ প্ৰথম সাঁজ খাই লৈছোঁ ধুনীয়াকৈ। আৰু আজিলৈ সামৰণি মাৰিছোঁ। বাই বাই।